2026 বৰ্ষৰ 23 ফেব্ৰুৱাৰী তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা বায়'লজি অৰ্থাৎ জীৱবিজ্ঞানৰ পৰীক্ষা। জীৱবিজ্ঞানৰ পৰীক্ষা থিয়ৰী 70 মাৰ্কছ আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে ক্লিয়াৰ কৰি দিম। তোমালোকে ভালদৰে নিজৰ বহীখন লিখি লোৱা আৰু আছামিজ মিডিয়াম ইংলিছ মিডিয়াম প্ৰত্যেকৰ কাৰণে আছে, তোমালোকে চিন্তা কৰিব নালাগে। আছামিজ ষ্টাডি ইনফ'লৈ নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু ইনষ্টাগ্ৰামত চাই থাকিলে ফ'ল' কৰি দিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো এতিয়া ষ্টাৰ্ট কৰিছোঁ, লেটছ গো। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে দেখিছা স্ক্ৰীণত বায়'লজি কুৱেশ্যন পেপাৰখন আৰু ইয়াত ফুল মাৰ্কছ 70 আছে, 5 মাৰ্ক 21 সকলোৱে গম পোৱাই। আৰু তোমালোকে মাৰ্কিং চিষ্টেমটো চাই ল'বা। পাৰ্ট 1 বুটানী আহিব তোমালোকৰ আৰু পাৰ্ট 2 জুলজি থাকিব। পাৰ্ট 1ত বুটানীত তোমালোকৰ মাৰ্কছ আহিব 35, পেজ 1ৰ পৰা 6 লৈকে থাকিব পেপাৰখনত, আৰু পাৰ্ট 2 তোমালোকৰ জুলজি মাৰ্কছ 35 থাকিব আৰু পেজ 7ৰ পৰা 11 থাকিব। অল টোটাল 70 মাৰ্কছৰ এক্সাম হ'ব আৰু বাকীটো হৈছে তোমালোকৰ প্ৰেক্টিকেল। ঠিক আছে, আশা কৰোঁ তোমালোকৰ প্ৰেক্টিকেল পৰীক্ষাটো ভাল হৈছে। তো পাৰ্ট 1 তোমালোকে চাবা বুটানী। বুটানীত প্ৰথম কুৱেশ্যনটো আছে যে প্লাজমিড কি, হোৱাট ইজ প্লাজমিড, আৰু আছামিজ মিডিয়াম ইংলিছ মিডিয়াম সকলোৱে ভালদৰে চাই ল'বা, দুইটা মিডিয়ামত ইয়াত দিয়া হৈছে আৰু এইটো পৰীক্ষাত 1 নম্বৰ আছে। ঠিক আছে, 2 নম্বৰ কুৱেশ্যন আমি ক্লিয়াৰ কৰি লৈছোঁ। 2 নম্বৰ কুৱেশ্যনটো আহিছে যে উভয়লিংগ পুষ্প, একলিংগ পুষ্প, পুংপুষ্প আৰু স্ত্ৰী পুষ্প একজোপাৰে থাকিলে তেনে উদ্ভিদক কি বুলি কোৱা হয়, এইটো 1 নম্বৰ কুৱেশ্যন। ঠিক আছে, 1 নম্বৰ কুৱেশ্যনটো 3-4মান আহি যাব। আৰু 3 নম্বৰ কুৱেশ্যনটো কৈছে যে VMৰ সম্পূৰ্ণকৰণ কৰা, অৰ্থাৎ VMৰ ফুল ফৰ্মটো তোমালোকে জানিব লাগিব। ঠিক আছে, 4 নম্বৰ কুৱেশ্যনটো কৈছে যে উৎপৰিৱৰ্তন সূত্ৰটো কোনে আগবঢ়াইছিল। ঠিক আছে, 1ৰ পৰা 4লৈকে তোমালোকৰ এইকেইটা হৈছে শ্বৰ্ট কুৱেশ্যন, অৰ্থাৎ 1 নম্বৰ কুৱেশ্যন ক'ত, এটা বুটানীৰ। ঠিক আছে, আৰু তোমালোক যদি এনচাৰখিনি লাগে তোমালোকে কমেণ্ট বক্সত এনচাৰ বুলি মোক কমেণ্ট কৰিবা গোটেইকেইটাই। যদি মই 100টাতকৈ বেছি এনচাৰ বুলি কমেণ্ট পাওঁ তেতিয়া তোমালোকক মই লগত এইটো ভিডিঅ'ৰ যিটো এইটো PDFটো, গোটেই PDFটো মানে কুৱেশ্যন পেপাৰখনৰ গোটেই এনচাৰখিনি তোমালোকে মই কৰাই দিম। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, হোৱাটছআপ চেনেলত মই গোটেই এনচাৰখিনি তোমালোক দি দিম লাগিলে। ঠিক আছে, তো তাৰ পাছৰ কুৱেশ্যনটো চাবা, 2 নম্বৰ কুৱেশ্যনটো আছে, অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কছৰ কুৱেশ্যন। জৈৱ গেছ কি, জৈৱ গেছ তোমালোকে চাবা, এইটো সকলোৱে সৰুৰ পৰা পঢ়ি আহিছা, সকলোৱে আশা কৰোঁ গম পোৱাই। 6 নম্বৰ চাবা, ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা দুবিধ প্ৰতিজৈৱিকৰ নাম লিখা, এইটো 1+1 2 আছে, মানে তোমালোকক ইয়াত 2টা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে আৰু এইটো 2 নম্বৰ। মই তোমালোক গোটেই কুৱেশ্যন পেপাৰখন ভালদৰে দেখাই দিওঁ। 7 নম্বৰ কুৱেশ্যন চাবা, এটা বেক্টেৰিয়া কোষৰ পৰা DNA কেনেকৈ পৰিশ্ৰুত কৰা হয়, আৰু ইয়াত অৰ বুলি দিয়া আছে অথবা বুলি দিয়া আছে। তাৰপিছতে নেক্সট আৰু এটা কুৱেশ্যন তোমালোকে এটেচ কৰি দিয়া আছে, যিকোনো তোমালোকে কৰিলে হ'ল 2 নম্বৰ থাকিব। ঠিক আছে, 7 নম্বৰ কুৱেশ্যন 2 নম্বৰ থাকিব। 8 নম্বৰ কুৱেশ্যন চাবা, এইটোতো একেই, তোমালোক দুটা কুৱেশ্যন দিয়া হৈছে অৰ, আৰু যিটো পাৰা তোমালোকে সেইটো কৰিলে হ'ল। আৰু প্ৰথম কুৱেশ্যনটোত 1+1 আছে, মানে 2টা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে। ঠিক আছে, সংকলন কাক বোলে, এই প্ৰক্ৰিয়াত জড়িত কোষকেন্দ্ৰসমূহৰ নাম লিখা, এইটো 8 নম্বৰ কুৱেশ্যনটো অৰ বুলি দি আৰু এটা কুৱেশ্যন দিয়া আছে। গুপ্তবীজী উদ্ভিদৰ বহু ভ্ৰমণতা বুলিলে কি বুজা, ইয়াৰ গুৰুত্ব লিখা। ঠিক আছে, 9 নম্বৰ কুৱেশ্যন চাবা, 9 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, কোষৰ পুং সৃষ্টি ক্ষমতা কাক বোলে, উদ্ভিদৰ বিজ্ঞানত ইয়াৰ গুৰুত্ব কি। 1 থাকিব, তোমালোকে 2 নম্বৰ পাই যাবা। প্ৰথমখন লিখিলে 1 নম্বৰ, আৰু যদি 2খন লিখে তেতিয়া 2 নম্বৰ পাই যাবা। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এই কুৱেশ্যনটো অলপ লাল মাৰ্ক দি দিবা, এইটো কুৱেশ্যন এবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে, গতিকে তোমালোকে ভালদৰে চাই ল'বা। তাৰপাছত 10 নম্বৰ কুৱেশ্যনটো তোমালোকৰ যিকোনো 2টা লিখিবলৈ আহিছে, 3-4টামান কুৱেশ্যন এনচাৰ দিয়া আছে, আৰু যিকোনো এটা লিখিব লাগিব, চমু টোকা লিখিব লাগিব। ঠিক আছে, 2+2 আছে, 4 নম্বৰ আছে, এটা কুৱেশ্যনত 1 নম্বৰ 2 নম্বৰকৈ আছে, আৰু 2টা কুৱেশ্যনত লিখিলে তোমালোকে 2টা কুৱেশ্যন লিখিলে 4 নম্বৰ পাই যাবা। তো প্ৰথমতে দিয়া হৈছে জিন বন্দুক, 2 নম্বৰ দিয়া হৈছে বায়' পেটেণ্ট, আৰু 3 নম্বৰ দিয়া আছে জিন ক্লনিং। ঠিক আছে, এই 3টা তোমালোকে চাই ল'বা, এই চমু টোকাকেইটা ভালদৰে চাই ল'বা। 11 নম্বৰ কুৱেশ্যনটো আছে যে তলত দিয়া উদ্ভিদসমূহৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ ব্যৱহাৰ লিখা, যিকোনো 3টা হাফকৈ আছে। ঠিক আছে, যিকোনো 3টা তোমালোকে লিখিবা, ইয়াত 4-5টা দিয়া হৈছে, যিকোনো 3টা যোনটো পৰা সেইটো তোমালোকে লিখিলেই হ'ল। ধপাত আছে, তুলসী আছে, মৰাপাত আছে, আৰু কফি আছে। তাৰ পাছৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। 12 নম্বৰ কুৱেশ্যন চাবা, জীৱসাৰে মাটিৰ উৰ্বৰতা কেনেকৈ বৃদ্ধি কৰে, 2 নম্বৰ আছে। 13 নম্বৰ কুৱেশ্যনটো কৈছে যে উপযুক্ত চিত্ৰসহ গুপ্তবীজী উদ্ভিদৰ স্ত্ৰীলিংগধৰ জনুৰ বিকাশ পদ্ধতি লিখা, অৰ বুলি দি আৰু এটা কুৱেশ্যন দিয়া হৈছে। 2টা কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰি লোৱা, স্ক্ৰীনশ্বট মৰাখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু যদি এই গোটেই PDFটো লাগে তোমালোকে তেনে আমাৰ ইনষ্টাগ্ৰামত যাবা, ইনষ্টাগ্ৰামত এইটো ভিডিঅ' আপলোড কৰা থাকিব, এই ভিডিঅ'টো তোমালোকে ফ'ল' কৰি লৈ কমেণ্ট বক্সত PDF বুলি লিখি দিবা, তেতিয়া অট'মেটিক তোমালোকৰ DMলৈ গুচি যাব PDFটো। কাৰণ মই এইটো যিটো ভিডিঅ'টো, এই ভিডিঅ'টোত মই অট'মেশ্যন লগাই থৈছে, PDF বুলি কমেণ্ট কৰিলে অট'মেটিক গুচি যাব, কিন্তু ফ'ল' কৰিব লাগিব। ঠিক আছে, নহ'লে নাযাব কিন্তু। 14 নম্বৰ কুৱেশ্যন চাবা, বিৱৰ্তনৰ আধুনিক সংশ্লেষিক তত্ত্বটি চমুকৈ লিখা, আৰু এইটো 4 নম্বৰ আছে। তাৰপিছত মানে আৰু এটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, যিটো পৰা তোমালোকে লিখিলেই হ'ল, আৰু তোমালোকে চিন্তা কৰিব নালাগে, একেবাৰে সহজ আহিব। 15 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ কৰি লোৱা। 5 নম্বৰ কুৱেশ্যনটো লং কুৱেশ্যন হয়। তাৰপাছতে আমি জুলজি আহিছোঁ, পাৰ্ট 2 জুলজি আহিলে। প্ৰথমতে তোমাৰ খালী ঠাই পূৰ কৰা হৈছে, খালী ঠাই পূৰণ কৰা যিকোনো 2টা, যিটোত পাৰা তোমালোকে 3-4টা দিয়া হৈছে, যিকোনো 2টা তোমালোকে কৰিলে হ'ল। আৰু 1 × 2 আছে, আৰু এটাত 1 নম্বৰকৈ আছে। প্ৰথম ABCD গোটেইটা ক্লিয়াৰ কৰি লোৱা, গোটেইটা তোমালোকে চাই ল'বা, কিন্তু অনলি 2টা চাই তোমালোকে পৰীক্ষাত নাযাবা, গোটেইটা চাই লোৱা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাবা, যিকোনো 2টাৰ উত্তৰ লিখা। তো প্ৰথমৰ 1 নম্বৰ কুৱেশ্যনটো চাবা, এই নম্বৰ কুৱেশ্যনটো আছে যে নক্সাৰ শৃংখল কি। তাৰপাছতে আছে যে প্ৰমাণী সংকৰণৰ সংজ্ঞা লিয়া, শুক্ৰাণু মাইক্ৰকণ্ড্ৰিয়াত কাম কি,
তাৰপিছতে তোমালোকে ট্ৰেন্সজেনিক জীৱ জন্তু কি এটা চাই ল'বা 3 নম্বৰ কুৱেশ্যনটো চাবা যিকোনো 4টা উত্তৰ লিখা যিটো তোমালোকে পাৰা কৰিলে হ'ল আৰু যি 4টা তোমালোকে পাৰা সেইটা কৰিবা মই লাহে লাহে তোমালোকে দেখাই দিছোঁ গোটেই পেপাৰখন স্ক্ৰীনশ্বট মাৰি ল'বা আৰু এতিয়াই গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি যোৱা তোমালোকে 4 নম্বৰ কুৱেশ্যন চাবা পাৰ্থক্য লিখা যিকোনো দুটা তোমাৰ পাৰ্থক্য লিখিবা ঠিক আছে প্ৰথমতে সমযুগ্মী আৰু বিষমযুগ্মী তো তোমালোকে এটা চাবা 5 নম্বৰ কুৱেশ্যন কৈছে যে ডিম্বাশয় প্ৰস্থচ্ছেদৰ চিত্ৰ আঁকি চিহ্নিত কৰা এটা ছবি আহি গৈছে এই ছবিটো তোমালোকে ভালদৰে চাবা কিন্তু এইটো ডাইৰেক্ট নম্বৰটো ল'বলৈ তোমালোকে চেষ্টা কৰিবা 3 নম্বৰ ডাইৰেক্ট অট'মেটিক পাই যাবা 6 নম্বৰ কুৱেশ্যনটো কৈছে লিংগ সংচাৰিত ৰোগ বা যৌন ৰোগসমূহ কি আৰু এই ৰোগসমূহৰ বিভিন্ন কাৰণসমূহ উল্লেখ কৰা 1+2 আছে প্ৰথমখন লিখিলে তোমালোকে 1 পাবা আৰু দ্বিতীয়খন যদি ভালদৰে অলপ সাজি লিখা তেনেহ'লে তোমালোকে 2 পাবা অৰ্থাৎ তোমালোকে 1+2 = 3 নম্বৰ পাই যাবা আৰু বুলি আৰু এটা কুৱেশ্যন কোৱা হৈছে যে ড্ৰাগছ আৰু সুৰাৰ ক্ষতিকাৰক দিশসমূহ উল্লেখ কৰা এইটো লিখিবলৈ তোমালোকক বেছি সহজ হ'ব বুলি মই ভাবোঁ গতিকে তোমালোকে ডাইৰেক্ট এটা পেৰাগ্ৰাফ লিখিবা এটা ধুনীয়াকৈ এটা ফুল পেজ লিখি দিলে 3 নম্বৰ ধুনীয়াকৈ তোমালোকে পাই যাবা খালি গোটেইকেইটা কথা সোমাব লাগিব ভাল মেইন টপিককেইটা সোমাব লাগিব ঠিক আছে 7 নম্বৰ কুৱেশ্যনটো আহিছে মানৱ জীৱনৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ঠিক আছে অথবা বুলি দি আৰু এটা কুৱেশ্যন আছে জৈৱ বৈচিত্ৰ্য ধ্বংসৰ কাৰণসমূহ উল্লেখ কৰা তো ঠিক আছে মানে তোমালোকে 2 3 আছে তোমালোকে ভালদৰে লিখিবা বুলি মই আশা কৰিছোঁ এইটো অলপ সাজি লিখিবা এটা পেজে লিখিলে হ'ল ভালদৰে খালি গোটেইটা তোমালোকে কুৱেশ্যনকেইটা ভালকৈ মানে যিটো টপিকটো যি বিচাৰিছে সেইটো তোমালোকে থাকিব লাগিব আৰু মই ষ্টুডেণ্ট নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ছাবস্ক্ৰাইব কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো তোমালোকৰ বাকীকেইটা এক্সামৰ কাৰণে মই এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ আগবাঢ়াই থাকিম 8 নম্বৰ কুৱেশ্যন চাবা পৰিস্থিতি তন্ত্ৰৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা 5 নম্বৰ আছে লং কুৱেশ্যনটা বেছি গুৰুত্ব ফ'কাছ কৰিবা অথবা বুলি দি আৰু এটা কুৱেশ্যন আছে বেক্টেৰিয়া কোষত জিন প্ৰকাশনৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা কি বুলি কৈছে বেক্টেৰিয়া কোষত জিন প্ৰকাশনৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা 9 নম্বৰ কুৱেশ্যন চাবা বিভিন্ন ক্ৰমজমীয় বিসংগতিসমূহ বৰ্ণনা কৰা বুলি দি আছে আৰু 5 নম্বৰ আছে অথবা বুলি দি আৰু এটা কুৱেশ্যন আছে যে বংশাৱলী ইতিবৃত্ত বিশ্লেষণ পদ্ধতিটো বৰ্ণনা কৰা ঠিক আছে 9 নম্বৰ আৰু ইমানতে সমাপ্ত বায়'লজি বটানী দুইটা তোমাক লৈ আহিছোঁ আৰু উত্তৰখিনি লাগিলে তোমালোকে এতিয়া মোক কমেণ্ট কৰা 100টা কমেণ্ট কৰা এনচাৰ বুলি তেতিয়া মই অট'মেটিক তোমালোকক নেক্সট লগত তোমালোকে ইয়াৰ গোটেই উত্তৰখিনি কৰাই দিম নহ'লে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা হোৱাটছআপ চেনেলত মই গোটেই এনচাৰখিনি তোমালোকে দি দিম ঠিক আছে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু সকলো বন্ধুবান্ধৱীকে শ্বেয়াৰ কৰা যাতে তোমাৰ লগতে সকলো বন্ধু বান্ধৱীয়ে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ